নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আইচিচিয়ে পাকিস্তানক স্পষ্টকৈ সকিয়নি দিছে স্পষ্টকৈ কৈছে পাকিস্তানৰ ময়মতালি নচলিব পাকিস্তানে এইবোৰ নাটক বন্ধ কৰিব লাগিব যদিহে এইবোৰ নাটক বন্ধ নকৰে তেন্তে বিশ্বকাপৰ পৰা বাহিৰ হ'ব পুনপটীয়াকৈ কৈছে আইচিচিয়ে পাকিস্তানে ভাবিছিল আইচিচিক হুকুম দিলেই আইচিচিয়ে হালসলনি কৰিব সময়সূচী কিন্তু তেনে নহল আইচিচিয়ে স্পষ্ট কৰিলে যদি ভাৰতৰ সৈতে আপোনালোকৰ খেলাৰ ইচ্ছা নাই তেন্তে খেল বাদ দিব লাগিব বহিষ্কাৰ হ'ব লাগিব বিশ্বকাপৰ পৰা এইবোৰ নাটক বন্ধ কৰিব লাগিব বিশ্বকাপ কোনো গলি ক্ৰিকেট নহয় যে বেটিং নাপালে আপুনি ঘৰ গুচি যাব গতিকে পাকিস্তানৰ এইবোৰ নাটক নচলিব দুমুখীয়া চৰিত্ৰৰ পাকিস্তানক পুনৰ এবাৰ আইচিচিয়ে সকিয়নি দিয়া পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত আইচিচিয়ে কি কৈছে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইমেট বিগ ব্ৰেকিং পাকিস্তানে ময়মতালি আৰু নাটক বন্ধ কৰক আইচিচিৰ পুনপটীয়াকৈ সকিয়নি পাকিস্তানলৈ বিৰিয়ানী খোৱাৰ দৰে বিশ্বকাপ সহজ নহয় এই কথা আইচিচিয়ে বুজাই দিছে পাকিস্তানক বিৰিয়ানী খোৱাৰ দৰে বিশ্বকাপ সহজ বুলি ভাবিছিল পাকিস্তানে ভাবিছিল হুকুম দিলেই আইচিচিয়ে খেলৰ সময় খালসলনি কৰিব ঠাই খালসলনি কৰিব কিন্তু তেনে নহল পুনৰ এবাৰ পাকিস্তানৰ মুখ থেকেছা বিশ্বকাপ গলি ক্ৰিকেট নহয় য'ত বেটিং নাপালে বেট বল লৈ ঘৰলৈ গুচি যাব এইসমূহ কৈছে আইচিচিয়ে পাকিস্তানক ঠকা খৰকা কৰিছে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে খেলিবলৈ নাহিলে আইচিচিয়ে ল'ব কঠোৰ সিদ্ধান্ত ইয়া পোনপটীয়াকৈ কৈছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতক বিজয়ী ঘোষণা কৰা হ'ব পাকিস্তানে যদি ভাৰতৰ বিৰুদ্ধে নেখেলে তেন্তে ভাৰতক বিজয়ী বুলি ঘোষণা কৰা হ'ব পাকিস্তানৰ পইণ্ট টেবুলত শূন্য দিয়া হ'ব এই কথাও স্পষ্ট কৰিছে ভৱিষ্যতে যদি পাকিস্তানে এনেবোৰ নাটক কৰি থাকে তেন্তে ক্ৰিকেটৰ পৰাই বাহিৰ হ'ব লাগিব পাকিস্তান আইচিচিয়ে পাকিস্তানক যি পুঁজি দি আছে সেই পুঁজিও বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে আইচিচিৰ সকলো টুৰ্ণামেণ্টৰ পৰা প্ৰতিবন্ধকতা কৰিব পাৰে পাকিস্তানক গতিকে দেউলীয়া পাকিস্তানৰ পুনৰ এবাৰ হাহাকাৰ পৰিস্থিতি আইচিচিয়ে পাকিস্তানক বুজাই দিলে যদি আপোনালোকৰ খেল খেলিবলৈ সাহস আছে তেন্তে খেল খেলক অন্যথা ঘৰতে বহি পাকিস্তানতে বহি টিভি চাই আনন্দ লওক ইয়া পোনপটীয়াকৈ বুজাই দিছে পাকিস্তানক কিন্তু বৰ্তমান পৰ্যন্ত পাকিস্তানৰ চৰকাৰ বা পাকিস্তান ক্ৰিকেট বোৰ্ডে আইচিচিৰ সৈতে কোনো যোগাযোগ কৰা নাই আইচিচিয়ে শীঘ্ৰেই যোগাযোগ কৰিব কিন্তু পুনৰ এবাৰ আইচিচিয়ে প্ৰেছ বিবৃতি যোগে এই কথা বুজাই দিছে যে পাকিস্তানক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নহয় পাকিস্তানৰ নাটক বন্ধ হ'ব লাগে দুমুখীয়া চৰিত্ৰৰ পাকিস্তানে ভাবিছিল যে আইচিচিক হুকুম দিলেই আইচিচিয়ে তেওঁলোকৰ হুকুম মানি ল'ব কিন্তু তেনে নহল আইচিচিয়ে সকিয়নি দিলে আইচিচিয়ে পোনপটীয়াকৈ কৈছে নাটক বন্ধ কৰিব লাগিব পাকিস্তানৰ ময়মতালি নচলিব পাকিস্তানে ভাবিছে পাকিস্তানে হুকুম দিলেই আইচিচিয়ে তেওঁলোকৰ কথা শুনিব তেওঁলোকৰ কথা মানিব পাকিস্তানৰ যি সিদ্ধান্ত তেওঁলোকে বিশ্বকাপ খেলিব পাকিস্তানে বিশ্বকাপ খেলিব কিন্তু ভাৰতৰ সৈতে নেখেলে সেই কথা কৈছিল কিন্তু সেই হুকুম আইচিচিয়ে খাৰিজ কৰিলে নস্যাৎ কৰিছে বৰ্তমান সময়লৈকে আনুষ্ঠানিকভাৱে কোনো বিবৃতি দিয়া নাই যদিও প্ৰেছ বিবৃতিত এই কথা স্পষ্ট হৈ পৰিছে পাকিস্তানক স্পষ্টকৈ সকিয়নি দিছে আইচিচিয়ে প্ৰত্যুত্তৰ দিছে পাকিস্তানে নাপাক কাণ্ড কৰা বন্ধ কৰক দেউলীয়া পাকিস্তানৰ এনেই টকা নাই গতিকে যদি আইচিচিয়েও টকা দিয়া বন্ধ কৰে পাকিস্তান ক্ৰিকেট বোৰ্ডলৈ তেন্তে পাকিস্তান ক্ৰিকেট বোৰ্ড ভিক্ষাৰী হৈ পৰিব গতিকে পাকিস্তান বৰ্তমান কিন্তু চিন্তাত পৰা পৰিলক্ষিত হৈছে পাকিস্তানে ভাবিছিল যে ভাৰতৰ সৈতে তেওঁলোকে খেল নেখেলাৰ যি কথা কৈছে সেই কথা মানি ল'ব আইচিচিয়ে কিন্তু তেনে নহল আইচিচিয়ে স্পষ্টকৈ কৈছে যদি আপোনালোকৰ সাহস আছে খেলপথাৰত নামক ভাৰতৰ বিৰুদ্ধে খেলপথাৰত নামক অন্যথা এনেবোৰ নাটক বন্ধ কৰক এইবোৰ নাটক নচলিব বিশ্বকাপ হয় বিৰিয়ানী খোৱাৰ দৰে বিশ্বকাপ সহজ নহয় বিশ্বকাপ কোনো গলি ক্ৰিকেটো নহয় যে আপুনি বেটিং নাপালেই বেট বল লৈ ঘৰলৈ যাব গতিকে নাটক বন্ধ কৰিব লাগিব পাকিস্তানে এতিয়া কান্দিছে হেপেৰুৱা পাকিস্তানে কান্দা পৰিলক্ষিত হৈছে আইচিচিৰ সকিয়নিৰ পিছতেই পাকিস্তান ক্ৰিকেট দলে কান্দিব এতিয়া নিশ্চয়কৈ পাকিস্তান চৰকাৰেও কান্দিব কিয়নো যি পাকিস্তানে ভাৰতৰ সৈতে মোকাবিলা কৰাৰ চেষ্টা কৰি থাকে সেই পাকিস্তানৰ নিজৰেই অস্তিত্ব নাই তেওঁলোকে বাৰে বাৰে পাহৰি যায় যে পাকিস্তান ক্ৰিকেট বোৰ্ডৰ পইচা নাই পাকিস্তানৰ পইচা নাই আৰু সেই পাকিস্তানে ভাৰতৰ দৰে এখন দেশৰ সৈতে মোকাবিলা কৰাৰ চেষ্টা কৰি আহে পাকিস্তানে ভাবিছিল যে তেওঁলোকৰ এই হুকুম মানিব সকলোৱে আইচিচিয়ে মানি ল'ব কিন্তু তেনেকুৱা নহল আইচিচিয়ে পোনপটীয়াকৈ সকিয়নি দিলে পুনৰ এবাৰ পাকিস্তান ক্ৰিকেট বোৰ্ডে আৰু পাকিস্তানে মুখ থেকেচা খাবলগীয়া হ'ল
আৰু এনেকৈয়ে চলি আছে ICC আৰু পাকিস্তানৰ মাজৰ সংঘাত প্ৰথমে বাংলাদেশৰ সমৰ্থন পাকিস্তানৰ দুইখন ভিখাৰী দেশ গতিকে দুইখন ভিখাৰী দেশে নিজকে ইখনে আনখনক নিশ্চয়কৈ সহায় কৰিব বাংলাদেশৰ স্পষ্ট কৰিছিল বাংলাদেশে যে আমি নেখেলো ক্ৰিকেট ভাৰতৰ সৈতে তাৰ পিছতেই পাকিস্তানৰ এন্ট্ৰি পাকিস্তানে ক'লে বাংলাদেশে যদি নেখেলে আমিও নেখেলো কিন্তু ICC স্পষ্ট কৰিলে বাংলাদেশক বহিষ্কাৰ কৰিলে বিশ্বকাপৰ পৰা পাকিস্তানলৈকো এলাৰ্ট কৰিছিলে আপোনালোকে এইবোৰ নাটক বন্ধ কৰক যদি খেলিবলৈ মন আছে খেলক নহবা বাহিৰ হ'ব ICC টুৰ্নামেণ্টৰ পৰা কিন্তু তেনে নহল পাকিস্তান ক্ৰিকেট বোৰ্ডৰ দুমুখীয়া চৰিত্ৰ কালি নিশা পাকিস্তান ক্ৰিকেট বোৰ্ডে ক'লে যে আমি ভাৰতৰ সৈতে নেখেলো বিশ্বকাপ খেলিম কিন্তু ভাৰতৰ যিসমূহ খেল আছে আমি সেইসমূহ নেখেলো কল্পনা কৰক যদি ভাৰত পাকিস্তানৰ ফাইনেল মেচো হয় T20 বিশ্বকাপত তেন্তে ভাৰত কিন্তু শ্ৰীলংকা যাব তেনেস্থলত পাকিস্তান ভাৰতলৈ নহাৰ কথাটো কোনো ধৰণৰ যুক্তি হ'ব নোৱাৰে পাকিস্তানে কোনো যুক্তি দিব পৰা নাই যাৰ কাৰণে ICC খকিয়নি দিছে ICC কৈছে আপোনালোকে যুক্তি দিয়ক আপোনালোকে তথ্য আৰু যুক্তি দিয়ক তথ্য আৰু যুক্তি অবিহনে নাটক বন্ধ কৰক যিকোনো কথা কোৱা বন্ধ কৰক যিকোনো মন্তব্য কৰা বন্ধ কৰক আপোনালোকৰ মন্তব্য গ্ৰহণযোগ্য নহয় আৰু এইসমূহ স্পষ্ট কৰিছে ICCয়ে আৰু এতিয়া হাহাকাৰ লাগিছে পাকিস্তান ক্ৰিকেট বোৰ্ডত পাকিস্তান ক্ৰিকেট বোৰ্ডে ভাবিছিল যে আমি এবাৰ হুকুম দিম এবাৰ ভাৰতৰ সৈতে নেখেলো বুলি কম হাহাকাৰ লাগিব ভাৰততো হাহাকাৰ লাগিব বিশ্বতো হাহাকাৰ লাগিব কিন্তু তেনে নহল ICCয়ে খকিয়নি দি দিলে ICCয়ে পোনপটীয়াকৈ খকিয়নি দিছে বিৰিয়ানী খোৱাৰ দৰে সহজ নহয় বিশ্বকাপ স্পষ্টকৈ কৈছে বিশ্বকাপ কিন্তু গলি ক্ৰিকেট নহয় যে আপোনালোকৰ মন গৈছে বেটিং নাপালো মন গৈছে বেট বল লৈ ঘৰলৈ গুচি গলো সেইসমূহ বন্ধ কৰক নাটক বন্ধ কৰক আমি এখন উচ্চ মানদণ্ডৰ প্ৰতিষ্ঠিত ক্ৰিকেট খেল খেলাই আছো য'ত যুৱ প্ৰজন্মই স্থান পাইছে যুৱ প্ৰজন্মৰ প্ৰতিভা স্থান পাইছে তাত আপোনালোকৰ দৰে পাকিস্তানে এনেবোৰ নাটক কৰা বন্ধ কৰক যদি এনেকুৱা নাটক বন্ধ নকৰে তেন্তে আমি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিম বিশ্বকাপৰ পৰা বহিষ্কাৰ কৰা হ'ব ICCয়ে যি পাকিস্তানলৈ পুঁজি দি আছে আনুমানিক প্ৰায় 300 কোটিতকৈও অধিক টকা দিয়া পাকিস্তান ক্ৰিকেট বোৰ্ডত গতিকে সেই 300 কোটি টকাৰ যি এমাউণ্ট সেই এমাউণ্টটো বন্ধ কৰি দিয়া হ'ব যদি এনেকুৱা কৰে তেন্তে পাকিস্তান ক্ৰিকেট বোৰ্ড ৰাস্তাত আহিব ফুটপাথত আহি পৰিব পাকিস্তান ক্ৰিকেট বোৰ্ড গতিকে এতিয়া চিন্তাত পৰিছে পাকিস্তান ক্ৰিকেট বোৰ্ড আৰু বৰ্তমান সময়ত হাহাকাৰ লাগিছে আনুষ্ঠানিকভাৱে ICCয়ে একো কোৱা নাই যদিও পাকিস্তানৰ সৈতেও যোগাযোগ কৰিব বিচাৰি আছে পাকিস্তানে কিন্তু যোগাযোগ কৰা নাই পাকিস্তান চৰকাৰে কালি এটা টুইট কৰিছে তাত কৈছে যে আমি ভাৰতৰ সৈতে খেল নেখেলো কেৱল সেই টুইটটোহে কৰিছে কিন্তু আনুষ্ঠানিকভাৱে ICCৰ সৈতে কোনো যোগাযোগ কৰা নাই আৰু বৰ্তমান সময়ত ICCয়ে প্ৰেছ বিবৃতি দিছে প্ৰেছ বিবৃতিত স্পষ্টকৈ এইসমূহ কথা উল্লেখ কৰিছে যদি পাকিস্তানে এনেকুৱা ভৱিষ্যতেও কৰে তেন্তে পাকিস্তানক ক্ৰিকেটৰ পৰাই বাহিৰ কৰি দিয়া হ'ব যদি এনেকুৱা হয় পাকিস্তান ক্ৰিকেট বোৰ্ড ধ্বংস হৈ যাব পাকিস্তান ক্ৰিকেট জগতখনে ধ্বংস হৈ যাব বৰ্তমান সময়ত সকলোৱে সমালোচনা কৰিছে ভাৰতৰ তাৰকা খেলুৱৈসকলো প্ৰাক্তন যিসমূহ খেলুৱৈ আছে তেওঁলোকেও সমালোচনা কৰিছে তেওঁলোকে কৈছে যে পাকিস্তানৰ যিসমূহ এই নতুন টিমটো সৰু সৰু ল'ৰাবিলাকে পূৰ্বৰ যিসমূহ পাকিস্তানৰ খেলুৱৈ আছিল তেওঁলোকক অনুসৰণ নকৰে যাৰ কাৰণে এনেকুৱা মন্তব্য কৰি আছে এনেকুৱা নাটক কৰি আছে তেওঁলোকে পাকিস্তান ক্ৰিকেট পূৰ্বতে ভাল আছিল কিন্তু এতিয়া নাপাক হৈ পৰিছে পাকিস্তান ক্ৰিকেট বোৰ্ড গতিকে পাকিস্তান ক্ৰিকেট বোৰ্ডত বয়কট কৰিব লাগে বুলি উল্লেখ কৰিছে ভাৰতীয় খেলুৱৈ ইয়াৰ উপৰি ICCয়ে কেইবাটাও কথা কৈছে ICCয়ে কি কৈছে ICCয়ে পোনপটীয়াকৈ কৈছে যদি এনেকুৱা কৰে তেন্তে PSLৰ পৰা যি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সেয়াও কাঢ়ি লোৱা হ'ব যদি এনেকুৱা হয় তেন্তে PSLত যিসমূহ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অংশগ্ৰহণ কৰে তেওঁলোকে খেলিবলৈ নাপাব আনহাতে PSLৰ পৰা অত্যধিক পুঁজি হয় পাকিস্তান ক্ৰিকেট বোৰ্ডৰ প্ৰায় বেছি ইনকাম নহয় যদিও বহু কিছু সংখ্যক ইনকাম পাকিস্তানৰ পৰা আহে গতিকে সেইসমূহ বয়কট কৰা হ'ব গতিকে পাকিস্তান ক্ৰিকেট বোৰ্ডৰ হাহাকাৰ লগা পৰিলক্ষিত হৈছে পাকিস্তান ক্ৰিকেট বোৰ্ড চিন্তাত পৰিছে আৰু বৰ্তমান সময়ত এনেকৈ ICCয়ে পাকিস্তান ক্ৰিকেট বোৰ্ডক ভাবুকি দিছে বৰ্তমান সময়ত পাকিস্তানে স্পষ্ট কৰিছিল যে আমি ভাৰতৰ সৈতে খেল নেখেলো বিশ্বকাপ খেলিম কিন্তু ভাৰতৰ সৈতে খেল নেখেলো কিন্তু এনেকুৱা নহ'ল পাকিস্তানৰ হুকুম নস্যাৎ কৰিলে ICCয়ে স্পষ্টকৈ কৈছে যদি আপোনালোকৰ খেল খেলিবলৈ মন আছে তেন্তে খেলক অন্যথা ঘৰতে বহি ক্ৰিকেট উপভোগ কৰক আমাৰ ওচৰত বেলেগ অপশ্যন নাই বা বেলেগ কোনো ধৰণৰ চিন্তা নাই আমি এনেকুৱা সিদ্ধান্ত বা আপোনালোকৰ যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত আমি সমৰ্থন নকৰোঁ গতিকে আপোনালোকে এইসমূহ নাটক বন্ধ কৰক পাকিস্তানৰ ময়মতালি বিশ্ব ক্ৰিকেটত নচলিব যি পাকিস্তানৰ নিজৰেই টকা নাই পাকিস্তানে ভাবিছে তেওঁলোকৰ কথা সমগ্ৰ বিশ্বত চলিব কিন্তু এনেকুৱা নহ'ল দেউলীয়া পাকিস্তানক নাপাক পাকিস্তানক পুনৰ এবাৰ
ICCয়ে ৰঙা চকু দেখুৱাইছে, জয় চাহে ৰঙা চকু দেখুৱাইছে, সকিয়নি দিছে। পাকিস্তান ক্ৰিকেট বোৰ্ডে বৰ্তমান কন্দা পৰিলক্ষিত হৈছে। পাকিস্তানৰ মই মতালি নচলিব। ICCৰ মুখ ভঙা প্ৰত্যুত্তৰ পোনপটীয়াকৈ এইসমূহ কথা উল্লেখ কৰিছে। আৰু ICCয়ে স্পষ্ট কৰিছে, যদি আপোনালোকৰ সাহস আছে তেন্তে খেল খেলক, অযথা নাটক কৰি লাভ নাই। ভেকুলী ফুটুকা চৰিত্ৰৰ কোনো স্থান নাই, ভেকুলী ফুটকা চৰিত্ৰৰ কোনো স্থান নাই বুলি স্পষ্টকৈ কৈছে। এইসমূহ কথা স্পষ্টকৈ কৈছে ICCয়ে। যদি আপোনালোকৰ খেল খেলিবলৈ মন আছে, খেল খেলক। ক্ৰিকেট পথাৰত পাকিস্তানৰ এই অযথা নাটক শুনিবলৈ কাৰো সময় নাই, এই অদৰকাৰী অযুক্তিকৰ কথা শুনিবলৈ কাৰো ইচ্ছা নাই, সেইসমূহ স্পষ্টকৈ কৈছে। গতিকে এনেকৈ পুনৰ এবাৰ পাকিস্তানক সকিয়নি দিছে ICCয়ে।